নমস্কাৰ ওয়েলকাম টু আইএছ টেনজেন্ট নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনালো আৰু এই নৱবৰ্ষত আপোনালোকৰ ড্ৰিমছ আপোনালোকৰ ডিজায়াৰ্ছ এই সকলোবোৰ যেন ফুলফিল হওক আমি তাকে কামনা ৰাখিলো আৰু এই নৱবৰ্ষত আপোনালোকৰলৈ আমি জানুৱাৰী মান্থৰ ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছো তো ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছটো আমি আহকচোন চাওঁ ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছ কি আছে তাকে আমি চাওঁ ষ্টাৰ্ট কৰোঁ আমি ফ্ৰেছ মাইণ্ডত ষ্টাৰ্ট কৰোঁ আৰু আহিবলগীয়া দিনবিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব এক্সামছবিলাকত তাকে আমি ষ্টাডি কৰোঁ আহক তো প্ৰথমটো হৈছে 16 ফাইনেন্স কমিশ্যন তো ফাইনেন্স কমিশ্যনটো কি হয় ফাইনেন্স কমিশ্যনে জেনেৰেলি এটা ফাইনেন্সিয়েল ৰিলেশ্যনছ বুজায় কাৰ মাজত চেণ্টাৰ আৰু ষ্টেটৰ মাজত অ'কে কেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল এটা দিওঁ যেনেকৈ ধৰি লওক নেট প্ৰচিড টেক্সটো কেনেকৈ ডিষ্ট্ৰিবিউট হ'ব বিটুইন দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেটছ এইটো ফাইনেন্স কমিশ্যনে ৰিকমেণ্ড কৰে কাক ৰিকমেণ্ড কৰিব প্ৰেচিডেণ্টক ৰিকমেণ্ড কৰিব ছেকেণ্ড কথা হ'ল ছাপ'জ গ্ৰাণ্ট এটা ৰিলিজ কৰিব লাগে চেণ্টাৰৰ পৰা ষ্টেটলৈ অ'কে বেলেগ বেলেগ ষ্টেটত ৰিলিজ কৰিব লাগিব তো সেইটো ৰিকমেণ্ডেশ্যন কোনে দিয়ে সেইটো ফাইনেন্স কমিশ্যন দিয়ে আৰু ফাইনেন্স কমিশ্যন এটা কি হয় এটা কনষ্টিটিউচনেল বডি হয় এইটো মনত ৰাখিব এটা কনষ্টিটিউচনেল বডি ৰাইট আৰু ইয়াৰ এটা আৰ্টিকল ৰিলেটেড সেই আৰ্টিকলটো হৈছে 280 অফ দি কনষ্টিটিউচন অ'কে তেনেকে এবাৰ 16 ফাইনেন্স কমিশ্যন হৈছে সেই 16 ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন কোন হয় আৰবিন পানাগৰিয়া অ'কে লাষ্ট ইয়াৰ যিটো আছিলে এইটো 15 ফাইনেন্স কমিশ্যন আৰু 15 ফাইনেন্স কমিশ্যন ইজ হেডেড বাই ইয়াত আছে আৰবিন পানাগৰিয়া এইটো কনফিউজ নহ'ব আৰবিন পানাগৰিয়াৰ কি হয় 16 অ'কে আৰু ইয়াত আছে 15 ফাইনেন্স কমিশ্যন ইজ হেডেড বাই আৰবিন পানাগৰিয়া এন কে সিং কে চি নিয়োগী নান ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এন কে সিং নেক্সটটো আমি আহোঁ এক্স-ৰে পলাৰিমিটাৰ ছেটেলাইট মিছন এইটো কাৰ লগত ৰিলেটেড ছায়েন্স এণ্ড টেকৰ লগত ৰিলেটেড তো ইয়াৰ শ্বৰ্ট ফৰ্মটো হৈছে এক্সপ'ছেট অ'কে এক্সপ'ছেট এইটো ক'ত লঞ্চ কৰা হৈছে কোনটো ভেহিকলত লঞ্চ কৰা হৈছে সেইটো হৈছে পলাৰ ছেটেলাইট লঞ্চ ভেহিকল অ'কে এতিয়া কিয় ইমান ইম্পৰ্টেণ্ট হৈ গৈছে বস্তুটো এক্সপ'ছেট এইটো মিছনটো কাৰণ ইণ্ডিয়া এখন কাণ্ট্ৰি যিটো ইউ এছৰ পিছত ছেকেণ্ড গোটেই দুনিয়াত ছেকেণ্ড নম্বৰত আছে যিটো এইটো মিছন লঞ্চ কৰিছে অ'কে তো এক্সৰেটো কি হয় জেনেৰেলি এক্সৰে বস্তুটো কি হয় আমি কিছুমান ধৰি লোৱা ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম আছে ৰাইট ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম ৱেভ আছে ঠিক তেনেকৈ গামা ৰেজ আছে ৰেডিঅ' ৱেভ আছে তেনেকৈ এক্সৰেটো কি হয় এক্সৰে বস্তুটো হৈছে যিটো এনাৰ্জিটো হাই হয় হাই এনাৰ্জি ৰাইট হাই এনাৰ্জি আৰু ল' ৱেভ লেংথ অ'কে হাই এনাৰ্জি মানে কি য'ৰ পৰা এক্সৰেটো এমিট হ'ব সেই জেগাটো কি হ'ব সেই পইণ্টটো হিট বহুত বেছি হ'ব ৰাইট তো সেই বস্তুটো ষ্টাডি কৰাত হেল্প কৰিব অ'কে এতিয়া কুৱেশ্যনছ কেনেকৈ আহিব যে এক্সপ'ছেট মিছন লঞ্চ ভেহিকল ইজ এছ'চিয়েটেড উইথ পলাৰ ছেটেলাইট লঞ্চ ভেহিকল জিঅ' চিনক্ৰনাছ ছেটেলাইট লঞ্চ ভেহিকল 2 জিঅ' চিনক্ৰনাছ ছেটেলাইট লঞ্চ ভেহিকল 3 ইয়াত কি লিখা আছে PSLV লিখা আছে তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব পলাৰ ছেটেলাইট লঞ্চ ভেহিকল নেক্সট ভাৰতীয় ন্যায় সংহিতা এইটো এটা ওৱান অফ দ্য মষ্ট বাৰ্নিং টপিক হয় আৰু ইয়াৰ ওপৰত এইবছৰ কুৱেশ্যনছ আহিব অ'কে তো ইয়াত লিখা আছে ভাৰতীয় ন্যায় সংহিতা ৰিপ্লেচেছ ইণ্ডিয়ান পেনেল কোড 1860 এতিয়া ইণ্ডিয়ান পেনেল কোডনো কি হয় আমি ইণ্ডিয়ান পেনেল কোডৰ বিষয়ে ফাৰ্ষ্ট জানি চাওঁ যে ইণ্ডিয়ান পেনেল কোডটো কি হয় যে ইণ্ডিয়ান পেনেল কোড এটা ডেফিনেশ্যন দিয়ে এটা ক্ৰাইমৰ ডেফিনেশ্যন দিয়ে অ'কে আৰু ছেকেণ্ড কথা হ'ল ই প্ৰেছক্ৰাইব কৰে যে কেনেকুৱা ধৰণৰ পেনাল্টিজ দিব লাগিব যি দুখী হয় ৰাইট তোমালোকে এইটো চাইছা চাগে ক্ৰাইম পেট্ৰল চাইছা ডেফিনেটলি ক্ৰাইম পেট্ৰল চোৱা ৰাইট তাতে IPC ধাৰা লিখি দিয়ে CRPC ধাৰা লিখি দিয়ে ৰাইট তো মই এটা হোমৱৰ্ক দিছোঁ তোমালোকলৈ সেইটো হৈছে CRPCটো কি হয় চাবাচোন অ'কে এইটো নেক্সট ক্লাছত নেক্সট যিটো ছেশ্যন আছে তাত আমি ডিছকাছ কৰিম তো IPC যিটো হৈছে IPC কি কৰে ক্ৰাইম এটা ডেফিনেশ্যন দিয়ে অ'কে এতিয়া সেই IPC এতিয়া যিটো ৰিপ্লেচ কৰিছে এতিয়া IPC নুশুনা এতিয়া ক্ৰাইম পেট্ৰলত IPC CRPC নুশুনা এতিয়া কি ক'ব BNS2 নহ'লে ভাৰতীয় ন্যায় সংহিতা অ'কে তো ভাৰতীয় ন্যায় সংহিতা কি ৰিপ্লেচ কৰিছে IPCটো ৰিপ্লেচ কৰিছে আৰু ভাৰতীয় ন্যায় সংহিতাত নতুন বস্তু কি সোমোৱাইছে নতুন কিছুমান চেঞ্জেছ হৈছে ফৰ এক্সাম্পল টেৰৰিজিম অ'কে ক্ৰুৱেল্টি এগেইনষ্ট উইমেন কোৰ্ট প্ৰচিডিংছ দেন পেটি অৰ্গেনাইজ ক্ৰাইম মানে এটা চুৰ কৰাটো পেটি অৰ্গেনাইজ ক্ৰাইম হ'ব ৰাইট মুভ লিঞ্চিং এইবিলাক বস্তু আনিছে ইয়াত লিখা আছে অৰ্গেনাইজ ক্ৰাইম মুভ লিঞ্চিং ছেক্সুৱেল অফেন্সেছ এগেইনষ্ট উইমেন ছেডিশ্যন ৰেভিজন অ'কে এইটো বহুত নতুন বস্তু হয় এতিয়া কুৱেশ্যনটো কেনেকৈ আহিব ভাৰতীয় ন্যায় সংহিতা বা ইয়াৰ শ্বৰ্ট ফৰ্মটো কি হয় BNS2 বুলি আহিব BNS2 অ'কে BNS2 ৰিপ্লেচেছ কি আছে ইণ্ডিয়ান এভিডেন্স এক্ট ক্ৰিমিনেল প্ৰচিডিউৰ এক্ট ইণ্ডিয়ান পেনেল কোড তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইণ্ডিয়ান পেনেল কোড অ'কে এইটো মাইণ্ডত পুৰা ৰেজিষ্টাৰ কৰি থবা এইটো আহিব এনিহাও
নেক্সটটো আহিলে ডেজাৰ্ট চাইক্লোন অ'কে ডেজাৰ্ট চাইক্লোনটো কিহৰ লগত ৰিলেটেড ডেজাৰ্ট বুলি চাইক্লোন ডেজাৰ্টতো চাইক্লোন আহেনে ৰাইট তো সেইটো বস্তু তেনেকৈ ভাবিব নালাগে এইটো এটা জইণ্ট মিলিটাৰী এক্সাৰচাইজ হয় কাৰ মাজত হৈছে ইণ্ডিয়া এণ্ড ইউ এ মাজত হৈছে অ'কে তো ইয়াত কেনেকৈ হ'ব ডেজাৰ্ট চাইক্লোন 2024 ইজ বিটুইন ইণ্ডিয়া এণ্ড ইউ এছ ওমান ইউ কে ইউ এ ই তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইউ এ ই নেক্সট সাবিত্ৰীবাই ফুলে সাবিত্ৰীবাই ফুলে কথা আমি শুনিয়ে থাকো সাবিত্ৰীবাই ফুলে নামত ইউনিভাৰ্চিটি এখন আছে ক'ত আছে পুনেত যদি কোনোবা গৈছা শুনিবাই সাবিত্ৰীবাই ফুলে ইউনিভাৰ্চিটি আছে বুলি অ'কে তো সাবিত্ৰীবাই ফুলে ইউনিভাৰ্চিটি কিয় ইমান ফেমাছ বিকজ সাবিত্ৰীবাই ফুলেক ছ'চিয়েল ৰিফৰ্মাৰ হিচাপে জনা যায় অ'কে ছ'চিয়েল ৰিফৰ্মাৰ চৰি তো সাবিত্ৰীবাই এটা ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট ষ্টাৰ্ট কৰিছিল সেই ছ'চিয়েল ৰিফৰ্মটোৰ নাম কি আছে বালাহাত্যা প্ৰতিবন্ধা গৃহা লিখা আছে কি আছে হোম ফৰ প্ৰিভেনশ্যন অফ ইনফেণ্টিচাইড ফৰ প্ৰেগনেণ্ট ওমেন ফেচিং ডিছক্ৰিমিনেশ্যন অ'কে ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰে তেওঁক ট্ৰিবিউট পে' কৰিছে কাক সাবিত্ৰীবাই ফুলেক অ'কে চ' ডেটছ ৱাই এতিয়া সাবিত্ৰীবাই ফুলে কথা কি আহিব পাৰে সাবিত্ৰীবাই ফুলে কেনেকুৱা ধৰণৰ ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট ইউজ কৰিছে বালাহাত্যা প্ৰতিবন্ধা গৃহা অ'কে ঠিক তেনেকৈ আৰু এটা আছে সত্য সোধাক সমাজ অ'কে দিজ আৰ অল ছ'চিয়েল ৰিফৰ্ম মুভমেণ্টছ অ'কে ইয়াত কুৱেশ্যনটো আহিছে সত্য সোধাক সমাজ ষ্টাৰ্টেড বাই এম কে গান্ধী জ্যোতিবা ফুলে জে এল নেহেৰু বি আৰ আম্বেদকাৰ তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব জ্যোতিবা ফুলে নেক্সট SKAO স্কোৱাৰ কিলোমিটাৰ্ছ এৰিয়া অবজাৰ্ভেশ্যন অ'কে ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ইউনাইটেড কিংডমত আছে অ'কে এতিয়া স্কোৱাৰ কিলোমিটাৰ এৰিয়া অবজাৰ্ভেশ্যন কি এইবোৰটো কি হয়নো ৰাইট ত' জেনেৰেলি কি হয় এটা ৰেডিঅ' টেলিস্কোপ হয় অ'কে ৰেডিঅ' টেলিস্কোপ এইটো কিয় বিলাক ডিজাইন কৰা হৈছে জাষ্ট ইউনিভাৰ্ছখন বুজিবলৈ অ'কে আৰু ৰিচেণ্টলি ইণ্ডিয়াও ইয়াত জইন কৰিছে অ'কে এতিয়া কুৱেশ্যনটো কেনেকৈ আহিব যে SKAO হেডকোৱাৰ্টাৰটো ক'ত আছে স্কোৱাৰ কিলোমিটাৰ এৰিয়া অবজাৰ্ভেটৰী এইটো ক'ত আছে US ইণ্ডিয়া UK জাপান তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব UK হ'ব ফাইন নেক্সট ফ্ৰী মুভমেণ্ট ৰেজিম অ'কে এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয় ফ্ৰী মুভমেণ্ট ৰেজিম অ'কে ইয়াত এতিয়া কি দেখা গৈছে ইয়াত ইণ্ডিয়া দেখা গৈছে ৰাইট এইটো এটা ইণ্ডিয়া পাৰ্ট হয় ৰাইট আৰু এইটো ম্যানমাৰ অ'কে তো আমি যেতিয়া ফ্ৰী মুভমেণ্ট ৰেজিমৰ কথা কওঁ আমাৰ মনত কি আহে যে ইণ্ডিয়া এণ্ড ম্যানমাৰ কথা আহে ইণ্ডিয়া এণ্ড ম্যানমাৰ IMB বুলি কয় ইণ্ডিয়ান ম্যানমাৰ বৰ্ডাৰ বুলি কয় অ'কে আৰু ইয়াতে কি কি কোৱা গৈছে যে ফ্ৰী মুভমেণ্ট ৰেজিমত কি হয় ইয়াতে 16 কিলোমিটাৰ লাগে দুইখন কাণ্ট্ৰি ট্ৰেভেল কৰিব পাৰে উইদাউট এনি ভিছা ঠিক আছে এই বাউণ্ডেৰী যিটো বনোৱা হৈছে ইণ্ডিয়া এণ্ড ম্যানমাৰ যিটো বাউণ্ডেৰী কিমান আছে দেখাইছে এটা 1643 কিলোমিটাৰ এইটো কেতিয়া বনোৱা হৈছিল গম পোৱা নে এইটো বনোৱা হৈছিল 1826 বনাইছিল আৰু সেই ট্ৰিটিটো কি আছিল ট্ৰিটিটোৰ নাম আছিল ট্ৰিটি অফ ইয়াণ্ডাবু অ'কে বাট বাউণ্ডেৰীটো বনাই দিলে বাট বাউণ্ডেৰীটো যেতিয়া বনাইছিল কাৰো কনচালটেশ্যন লোৱা নাছিল অ'কে এতিয়া যদি দেখা যায় ইণ্ডিয়াৰ কোনকেইখন ষ্টেটে ম্যানমাৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে এটা হৈছে মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল এই চাৰিখন অসম নহয় দে অসমে শ্বেয়াৰ নাই কৰা ঠিক আছে এতিয়া কথাটো হ'ল যে এইটো কিয় ইম্পৰ্টেণ্ট হৈ গৈছে হয় এই যি দুটা বাউণ্ডেৰী আছে এই যিটো এটা দুখন কাণ্ট্ৰি আছে ৰাইট এই যিটো বাউণ্ডেৰী আছে এই দুখনৰ মাজত কি কি এক্সচেঞ্জ হৈছে কালচাৰ এক্সচেঞ্জ হৈছে ৰাইট এথনিচিটি এক্সচেঞ্জ হৈছে বা এনেকুৱা হয় যে ইণ্ডিয়া মানুহ ম্যানমাৰলৈ বিয়া হৈছে ম্যানমাৰ মানুহ ইণ্ডিয়ালৈ বিয়া হৈ গৈছে তো কালচাৰ এক্সচেঞ্জ হোৱা নাই জানো এইখিনি বস্তু চব ঠিক আছে অ'কে তো প্ৰব্লেমটো ক'ত আহিছে প্ৰব্লেমটো মেইন যিটো আহিছে যে এইটো মানে ৰিভিউ কিয় হৈছে মেইন প্ৰব্লেমটো হৈছে যে তিনিটা মেজৰ প্ৰব্লেম এটা হৈছে ড্ৰাগ ট্ৰেফিকিং এটা হ'ল ইলিগেল ইমিগ্ৰেশ্যন আৰু এটা হৈছে আৰ্মছ স্মাগলিং অ'কে তো সেইটো কাৰণে এটা ৰিভিউ কৰা হৈছে ৰাইট আৰু এটা লিখা আছে যে এটা হৈছে ৰেফিউজিবোৰ এণ্টাৰ কৰিছে ৰাইট তো সেইটো এটা মেইন এটা চেলেঞ্জ হয় অ'কে এতিয়া ইমানখিনি ডিটেইলছত যাব নালাগে তো কুৱেশ্যনছ কেনেকুৱা আহিব পাৰে যে ম্যানমাৰ ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ কাৰ লগত অৰুণাচল নাগালেণ্ড মণিপুৰ আছাম অৰুণাচল দেখিছা নাগালেণ্ড দেখিছা মণিপুৰ দেখিছা মিজোৰাম কাৰ লগত শ্বেয়াৰ নাই কৰা আছামৰ লগত শ্বেয়াৰ নাই ঠিক আছে নেক্সট চিকল চেল ডিজিজ অ'কে তো ৰিচেণ্টলি কি হৈছে এইটো কিয় চিকল চেল মানে আমি প্ৰথম গম পাওঁ চিকল চেল কি হয় এইটো কি হয় এইটো হেমগ্লবিন আমাৰ গাত যিটো হেমগ্লবিন আছে ৰাইট তো হেমগ্লবিনৰ শ্বেপটো কেনেকুৱা হয় জেনেৰেলি ওভেল শ্বেপ টাইপ হয় ৰাইট এতিয়া ইয়াত কি কি দেখা এই চিকল মানে কি এই পথাৰত যে ইউজ কৰে চিকল
এনেকুৱা ধৰণৰ চিকল। এই চিকলটো কিহৰ কাৰণে ইউজ কৰা যায়? হাৰ্ভেষ্টিঙৰ কাৰণে ইউজ কৰা যায়, গ্ৰাছ কাটিঙৰ কাৰণে ইউজ কৰা যায়, হয় নহয়? তো ঠিক তেনেকৈ ই ব্লাড যিটো দেখিছা এইটো চিকল টাইপ হৈ গৈছে, আৰু এইটো এটা কি হয়, এইটো এটা বেমাৰ হয়। এই বেমাৰটোক কি বুলি কয়? সেইটো কাৰণে চিকল চেল ডিজিজ বুলি কয়। চিকল টাইপ হয় নহয়? অ'কে, ৰিচেণ্টলি এটা মিছন লঞ্চ কৰা হৈছে, সেইটো হৈছে নেশ্যনেল চিকল চেল এনিমিয়া এলিমিনেশ্যন মিছন। এইটো কেতিয়ালৈকে এলিমিনেট কৰিম বুলি কৈছে? ভাৰতে এইটো এইম লৈছে 2047লৈকে এইটো এইম এণ্ড কৰি দিব। অ'কে, এতিয়া চিকল চেল ডিজিজ ইজ আ ডিসঅৰ্ডাৰ অফ ৰেড ব্লাড চেল, হোৱাইট ব্লাড চেল, ব্ৰেইন চেলছ, নেফ্ৰন। তো ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? ৰেড ব্লাড চেল। নেক্সট, ভাৰাতীয়া ন্যায় সংহিতা। আকৌ ভাৰাতীয় ন্যায় সংহিতা কথা আহিলে। অলপ দেৰি আগত আমি ভাৰাতীয় ন্যায় সংহিতা কথা পঢ়ি আছিলো, নহয় জানো? তো ভাৰতীয় ন্যায় সংহিতাই কাক ৰিপ্লেচ কৰে? IPC, ইণ্ডিয়ান পেনেল কোড। এতিয়া ইণ্ডিয়ান পেনেল কোডটো কি আছিল? অলপ দেৰি আগত কৈ আহিলো যে ইণ্ডিয়ান পেনেল কোডটো আকৌ আপোনালোকে একবাৰ ৰিভাইজ কৰা এইটো, যে ই কি কয়? ক্ৰাইমৰ ডেফিনেশ্যনৰ কথা কয়, ৰাইট? তো ৰিচেণ্টলি কি হৈছে যে ভাৰতীয় ন্যায় সংহিতা ফৰ হিট এণ্ড ৰান কেছ, এইখিনি দেখিছা গোটেই ট্ৰাক এইবোৰ কিবা খেলি মেলি লগা নাইনে? তো ৰিচেণ্টলি কি হৈছে যে ট্ৰাক ড্ৰাইভাৰ বিলাকে ৰিচেণ্টলি প্ৰটেষ্ট কৰিছে, বাছ ট্ৰাক, অ'কে? তো চবে প্ৰটেষ্ট কৰিছে, 3 ডে ষ্ট্ৰাইক কৰিছে, অ'কে? এইটো ষ্টাৰ্ট হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, আৰু লাহে লাহে বাকীবিলাক ষ্টেটতো হ'বলৈ ষ্টাৰ্ট কৰিছে। অ'কে, এতিয়া প্ৰব্লেমটো এইটো হ'ল যে এইটো কিয় ষ্ট্ৰাইক কৰি আছে? ৰিজনটো কি? ষ্ট্ৰাইক কৰাৰ ৰিজনটো কি? যে ৰিচেণ্টলি গভৰ্ণমেণ্টে পাছ কৰি দিছে, ভাৰতীয় ন্যায় সংহিতাত এটা ৰুল লগাই দিছে যে যদি এক্সিডেণ্ট কৰে বা ধৰি লওক কাৰোবাক যদি ইনজিয়ৰি কৰিছে, কোনোবা এখন গাড়ীয়ে ইনজিয়ৰি কৰিছে, আৰু সেই ইনজিয়ৰ কৰা মানুহজন বা সেই মাইকী মানুহগৰাকীক, অ'কে, যোনে ইনজিয়ৰ কৰিছে, ইনজিয়ৰ কৰাৰ পিছত তেওঁ গুচি গৈছে আৰু পুলিচক ইনফৰ্ম নাই কৰা বা এডমিনিষ্ট্ৰেশ্যনক ইনফৰ্ম নাই কৰা, ৰাইট? তো তেতিয়া এডমিনিষ্ট্ৰেশ্যনে কি কৰিব? যোনে এক্সিডেণ্টটো কৰিলে, অ'কে, তেওঁৰ ওপৰত কি লগাব? 10 বছৰ তেওঁ জেলত থাকিব লাগিব আৰু 7 লাখ টকা ফাইন লগাব, অ'কে? আৰু এই বস্তুটোকে লৈ এটা চিৰিয়াছ এটা কনচাৰ্ণ হৈছে কাৰ মাজত? ট্ৰাক ড্ৰাইভাৰ। কাৰণ ট্ৰাক ড্ৰাইভাৰবিলাকে কৈছে যে কিছুমান বহুত ফেক কেছেছো আহে, ৰাইট? ফেক কেছেছৰ কাৰণেও এনেই তেওঁলোক আহ, কিয় ল'ব বস্তুটো, ৰাইট? আৰু 7 লাখ টকা সিহঁতৰ কাৰণে বহুত। সিহঁতে লাইভলিহুড চিকিউৰ কেনেকে কৰিব? তো সিহঁতৰ কাৰণে এইটো সম্ভৱেই নহয় এইটো কৰাটো, হয়নে? তো সেইটো কাৰণে ট্ৰাক ড্ৰাইভাৰ বিলাকে কি কৰিছে? সেইটো কাৰণে প্ৰটেষ্ট কৰিছে, ট্ৰাক ড্ৰাইভাৰ, বাছ ড্ৰাইভাৰ চবে প্ৰটেষ্ট কৰিছে। এতিয়া ইম্পেক্টটো কি হৈছে? ইম্পেক্ট এইটো হৈছে যে ফচিল ফুৱেল, যে তেলৰ দামটো বাঢ়ি গৈছে, ৰাইট? তো এইটো হৈ আছে। তো ৰিচেণ্টলি এইটোৱে ভাৰতীয় ন্যায় সংহিতা ফৰ হিট এণ্ড ৰান কেছেছ। এতিয়ালৈকে গভৰ্ণমেণ্টে একো আহ, কোৱা নাই বা টেক বেক কৰা নাই বিলখন, যিখন পাছ কৰিছে, অ'কে? বাট ষ্টিল তাৰ ওপৰত চৰ্চা চলি আছে, অ'কে? তো এতিয়া কুৱেশ্যনটো আহিব যে ভাৰত ন্যায় সংহিতা ৰিপ্লেচেছ, আকৌ একেটাকে আহিলে ইণ্ডিয়ান এভিডেন্স এক্ট 1872, ক্ৰিমিনেল প্ৰচিডিউৰ এক্ট 1973, ইণ্ডিয়ান পেনেল কোড, অনান। তো শুদ্ধ আনচাৰটো কি হ'ব? ইণ্ডিয়ান পেনেল কোড। নেক্সটটো আহিলে স্মাৰ্ট 2.0। ইয়াৰ ফুল ফৰ্মটো কি হৈছে? স্কোপ ফৰ মেইন ষ্ট্ৰিমিং আয়ুৰ্বেদা ৰিচাৰ্চ এমং টিচিং প্ৰফেচনেল। অ'কে, এইটো কোনে লঞ্চ কৰিছে? এইটো লঞ্চ কৰিছে CCRAS, চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক চায়েন্সেছ, অ'কে? এতিয়া ইয়াৰ কেনেকুৱা আহিব যে CCRAS ইজ ফাংচনিং আণ্ডাৰ মিনিষ্ট্ৰী অফ ৰেলৱে, মিনিষ্ট্ৰী অফ আয়ুষ, হোম মিনিষ্ট্ৰী নান। তো আয়ুৰ্বেদিক বুলি আমাৰ মাইণ্ডত কি আহে? মিনিষ্ট্ৰী অফ আয়ুষ, ঠিক আছে? তো আজিলৈ ইমানতে সামৰিছো। নেক্সট আকৌ আমি কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিম। তেতিয়ালৈকে আপোনালোকে আপডেট থাকক, আমাৰ ইনষ্টাগ্ৰাম, ফেচবুক ফ'ল' কৰি থাকক, তাত ৰেগুলাৰ কুইজ পাই থাকিব। থেংক ইউ।